নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্নিং। আৰু ফাইনেলি আজি আহি পৰিছে সেই দিনটো যাৰ কাৰণে আমি ৱেইট কৰি আছিলোঁ। আজি 17 অক্টোবৰ আৰু আজি আহিব GT-PGT ৰিক্ৰুটমেণ্টৰ ফাইনেল চিলেকশ্যন লিষ্ট। মোৰ ফালৰ পৰা যিমান এছপাইৰেণ্ট আছে চবক বেষ্ট অফ লাক আৰু হোপফুলি আজি বহুত ধুনীয়া এটা আমি ৰেজাল্ট পাম, চবৰ চিলেকশ্যন হৈ যাব। আৰু ইয়াৰ পাছত পৰ্যায়ক্ৰমে আমি যেতিয়া এপইণ্টমেণ্ট লেটাৰখন পাম নৱেম্বৰত, ইয়াৰ পাছত আমি জইনিং কৰিম। আৰু জইনিঙৰ কাৰণে কি ডকুমেণ্ট লাগিব সেইবোৰ মই অলৰেডি ভিডিঅ' যোগে আপোনালোকক জনাই দিছোঁ। যদি আপোনালোকে এতিয়াও নাই চোৱা, তলত ভিডিঅ' লিংকত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে, বা আমাৰ চেনেলৰ যদি ভিডিঅ' ছেকশ্যনত যায় তাতো আপোনালোকে পাই যাব যে স্কুল জইনিঙৰ সময়ত LP UP আৰু GT-PGT টিচাৰৰ কি ডকুমেণ্ট লাগিব। আৰু এইবোৰ ডকুমেণ্টৰ PDF আপোনালোকে তো আমাৰ যি ফেচবুক পেজ আছে তাত গ'লে মেছেজ কৰিলে ইনবক্সত মই দি দিম। ঠিক আছে, তো এতিয়া আহোঁ আজিৰ দিনটোলৈ। আৰু বেছি সময় নাই, জাষ্ট 2 আৱাৰ লেফ্ট, 2-2.5 ঘণ্টা আছে। ইয়াৰ পাছতেই 10:30 পৰা যি অফিচিয়েল ৱেবছাইট আছে madhyamikashraf.in, তাত গ'লে আপোনালোকে নিজৰ মাৰ্কশ্বিটখন বা নিজৰ ৰেজাল্টখন, ফাইনেল ৰেজাল্টখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াৰ পাছত একচুৱেলি সেই যে আজি যিখন ৰেজাল্ট ডাউনলোড হ'ব, ইটছ লাইক এটা ইনভিটেশ্যন হয় যে আপুনি আহক, আহি এপইণ্টমেণ্ট লেটাৰখন লৈ যাওক। ঠিক আছে, চ' ভয় খাব নালাগে। বৰ্ডাৰ লাইন কেণ্ডিডেট একো নাই, যিমান কেণ্ডিডেট বৰ্ডাৰ লাইন বুলি নিজক কৈ আছে তেওঁলোকে চিলেকশ্যন পাব। আৰু ইয়াৰ লগে লগে কোনোবা যদি ধৰক কাট অফৰ ওপৰত আছে আৰু ভয় খাই আছে, তেওঁলোকেও চিলেকশ্যন পাব। আৰু কোনো বাদ পৰি নাযায় যিসকলে ভেৰিফিকেশ্যন কৰি আহিছে। ঠিক আছে, অলমষ্ট 1:1 লৈছে। আৰু এইজৰ ফেক্টৰটো আগতেই কনচিডাৰ কৰি এই লিষ্টখন, ভেৰিফিকেশ্যনৰ লিষ্টখন বনাইছিলে। ঠিক আছে, চ' হোপফুলি চবে এপইণ্টমেণ্ট পাব। ফাৰ্ডাৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন বা একচেপ্টেড ফৰ ফাৰ্ডাৰ যদি এনেকৈ লিখা থাকে, ইট মিনছ আপোনাৰ চিলেকশ্যন হৈছে। আৰু একচেপ্টেড ফৰ ফাৰ্ডাৰ লিখা মানে আপুনি জবখন পাব। চ' এই বুলি আপোনাৰ ভয় খাব নালাগে। আপোনাৰ মনৰ কি অনুভূতি আছে কমেণ্ট বক্সত জনাব। আৰু লাষ্টলি এটা কথাই ক'ম, বেষ্ট অফ লাক। আমি জানো আমি চবেই আজি এটা ভাল ৰেজাল্ট আহিব। এই বুলি যিসকলে আজি ৰেজাল্টৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকে চবে কমেণ্ট বক্সত বেষ্ট অফ লাক বুলি এটলিষ্ট হ'লেও লিখিব। আৰু আপোনাৰ যদি কিবা ক'বলগীয়া থাকে জনাব।